Assalamu alaikum everyone. Welcome to my channel Sheikh Musaddiq Information. So মই আজি নতুন এটা ভিডিও লৈ আহিলো আৰু এইটো ভিডিওত এইচএস ফার্স্ট ইয়াৰৰ কোৱেশ্চন পেপাৰ লিক হোৱাৰ পিছত এক্সামিনেশন হোৱাৰ ক্ষেত্ৰত যেটো চৰ্চা চলি আছিল আৰু সেইটোৰ বিষয়ে ফাইনেল এটা নোটিফিকেশন দিছে। ইয়াৰ পয়েন্ট খিনি মই তোমাক ইয়াত দাঙি ধৰিম। সো স্ক্ৰিনত তোমালোকে চাব পাৰিছা অফিচিয়েল যেটো নোটিফিকেশন তোমালোকে পঢ়ি চাব পাৰা ইয়াত কি দিয়া আছে। আৰু যদি তোমালোকে পঢ়ি নচোৱা তেনেহলে এইটো ভিডিওত মই নিশ্চয় ইয়াৰ সামাৰাইজ কৰি দি দিম ইয়াত কি পয়েন্ট আছে সামাৰিখিনি কৈ দিম। সো তোমালোকে ভিডিওখন লাষ্ট লৈকে চাবা। সো তোমালোকে নোটিফিকেশনখন পঢ়ি বুজি পাবা যে এইচএস ফার্স্ট ইয়াৰৰ যেটো এক্সামিনেশনৰ কাৰণে যেটো গোলমাল যেটো চলি আছিল অৰ্থাৎ কোৱেশ্চন পেপাৰ লিক হৈছিল আৰু যাৰ কাৰণে বাকি এক্সাম খিনি পিছত কন্ডাক্ট কৰাৰ কথা ইহতে এটা কৈছিল। কিন্তু ইলেকশনৰ কাৰণে ইলেকশন যেহেতু এক্সামৰ ডেটৰ ওচৰতে যাৰ কাৰণে হিহতে ইলেকশনৰ আগতো এক্সামখন কন্ডাক্ট কৰিব নোৱাৰে বাকি এক্সাম খিনি আৰু ইলেকশনৰ পিছতো যদি হিহতে কন্ডাক্ট কৰে তেনেহলে বেছি লেট হৈ যাব হিহতৰ কাৰণে যেহেতু টিচাৰ সকলে ইলেকশনত বিজি থাকিব হিহতৰ ফটোৰ কাৰণে। সো ইহতে এটা ডিসিশন লৈছে যে ইহতে কি কৰিব এক্সামখন ডাইৰেক্ট কেনসেল কৰি দিব অৰ্থাৎ যদি ফার্স্ট ইয়াৰৰ যিবিলাক সাবজেক্টৰ এক্সাম অলৰেডি হৈছে সেই এক্সামখিনিত যদি কোনোবাই এপিয়াৰ হৈছিল তেনেহলে সেই সকল ষ্টুডেন্টক বাকি এক্সামখিনি নিদিয়াকৈ পাস কৰাই দিব আৰু 2026 যেটো এইচএস ফাইনেল এক্সাম হ'ব এইটো এক্সামত তোমালোকে এপিয়াৰ হ'বলৈ সক্ষম হ'ব। আৰু যদি কোনোবাই ফার্স্ট ইয়াৰ ফার্স্ট বা সেকেন্ড যিবিলাক এক্সাম হৈছে তোমালোকৰ অলৰেডি সেই এক্সামত যদি হিহতে এপিয়াৰে হোৱা নাই তেনেহলে কিন্তু হিহতৰ কাৰণে এইটো সুযোগ নহয় হিহতে এইটোৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ যিসকলে এক্সামখিনি দিছে অলৰেডি হোৱা এক্সামখিনি দিছে সেই সকলেহে ডাইৰেক্টলি পাস হ'ব আৰু 2026ত ফাইনেল এক্সামখন দিবলৈ পাৰিব। আৰু ইয়াৰ সেকেন্ড পয়েন্টটো হৈছে যে তোমালোকে হয়তো গম পোৱা যে ফার্স্ট ইয়াৰৰ যেটো কোৱেশ্চন পেপাৰ বৰ্ডৰ পৰা হিহতে এনেদৰে বনাই কোৱেশ্চন পেপাৰটো যাতে এইচএস ফার্স্ট ইয়াৰৰ কোৱেশ্চন পেপাৰৰ প্যাটাৰ্নৰ সৈতে তোমালোকৰ এটা মিল থাকে আৰু যেটো কোৱেশ্চন পেপাৰৰ দ্বাৰা তোমালোকে এইটোৰ পৰা উপকৃত হোৱা সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামৰ প্ৰিপাৰেচনৰ কাৰণে। সো তোমালোক যেহেতু এবাৰ বৰ্ডৰ এক্সাম ফার্স্ট ইয়াৰটো কেনসেল হ'ব আৰু সেইকেইটা সাবজেক্টৰ কোৱেশ্চন পেপাৰখিনি তোমালোকে নাপাবা। সো হিহতে এইটোৰ কাৰণেও ব্যৱস্থা লৈছে যাতে কোৱেশ্চন পেপাৰখিনি তোমালোকে লৈ জাস্ট স্টাডি কৰিব পাৰা আৰু কোৱেশ্চন পেপাৰৰ লেভেলটো তোমালোকে চাই তোমালোকৰ প্ৰিপাৰেচনৰ এটা ষ্টেণ্ডাৰ্ড ৰাখিব পাৰা। সেইটোৰ কাৰণে কি কৰিব তোমালোকে যেটো তোমালোকৰ ইনষ্টিটিউশন মেইন যেটো বৰ্ডৰ আন্ডাৰত তোমালোকৰ এক্সামটো হৈ আছে সেইটো কলেজত সেইটো মেইন কলেজত গৈ ইউনিভাৰ্সিটিত গৈ তোমালোকে কি কৰিব লাগিব কোৱেশ্চন পেপাৰখন কালেক্ট কৰিব লাগিব। অৰ্থাৎ যদি ইনষ্টিটিউশনে যায় আৰু যদি ষ্টুডেন্টস ডাইৰেক্ট যায় সেইটো পসিবল হয় ডাইৰেক্ট গৈ ফার্স্ট ইয়াৰৰ বাকি যিকেইটা সাবজেক্টৰ এক্সাম হোৱা নাই সেইকেইটা সাবজেক্টৰ কোৱেশ্চন পেপাৰখিনি কালেক্ট কৰি লৈ ইয়াতে কোৱেশ্চন পেপাৰখিনি তোমালোকে তাৰমানে স্টাডি কৰিব পাৰা সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামৰ সুবিধাৰ কাৰণে যাতে তোমালোকে কোৱেশ্চন পেপাৰৰ ষ্টেণ্ডাৰ্ড আৰু প্যাটাৰ্নটো জানিব পাৰা যাতে তোমালোকে এইটো সুবিধাৰ পৰা বঞ্চিত নোহোৱা এইটোৰ কাৰণে এইটো ব্যৱস্থা লৈছে। কিন্তু ইয়াত এটা পয়েন্ট হৈছে যে যেহেতু কোৱেশ্চন পেপাৰ লিকৰ কাৰণে কোনবা এটা কলেজত ইনভেস্টিগেশন চলি আছে যে কোৱেশ্চন লিকৰ কাৰণে হিহতৰ যে ইনষ্টিটিউশনৰ ছাত্ৰ নাইবা সেই ইনষ্টিটিউশনে ডাইৰেক্ট হিহতে ইউনিভাৰ্সিটিত গৈ কোৱেশ্চন পেপাৰ কালেক্ট কৰিব নোৱাৰে। অৰ্থাৎ ছাত্ৰ হয়তো পাৰিব পাৰে কিন্তু ইনষ্টিটিউশনে ডাইৰেক্ট গৈ কোৱেশ্চন পেপাৰ হিহতে কালেক্ট কৰিব নোৱাৰে যেহেতু হিহতৰ ওপৰত এটা দোষ আছে যে হিহতে কোৱেশ্চন পেপাৰ লিক কৰিছে তেনেকুৱা ধৰণৰ কিবা এটা দোষ হিহতৰ কাৰত চপাই দিয়া হৈছে। সো হিহতৰ ইনভেস্টিগেশন চলি আছে আৰু এই ইনভেস্টিগেশনৰ সময়ত হিহতে গৈ কোৱেশ্চন পেপাৰ কালেক্ট কৰি লৈ আহিব নোৱাৰে এইটো কথা হিহতে উল্লেখ কৰি দিছে। আৰু এটা ইম্পৰ্টেন্ট কথা হয় যে তোমালোকৰ যদি এক্সাম নহয় তেনেহলে মাৰ্কশিটখন দিব নে নাই। সো এইটো কথাও হিহতে উল্লেখ কৰিছে তোমালোকে তোমালোকৰ যেটো
একচুৱেল টাইমত যেটো মাৰ্কশিট পাবলগীয়া হয় সেই টাইমত তোমালোকক মাৰ্কশিটখন দি দিব অসুবিধা নাই তোমালোকক ডাইৰেক্ট মাৰ্কশিটখন দি দিব সময়মতে তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু ইয়াতে প্ৰশ্ন উঠিব পাৰে যে স্যাৰ আমি যিখিনি সাবজেক্টত আমি এক্সাম দিয়া নাই সেইখিনিৰ মাৰ্কস আমাক কেনেকৈ দিব সো এইটোৰ কাৰণেও সলিউশন দি দিছে যে যদি তোমালোকে অৰ্থাৎ ফার্স্ট ইয়ার থাকাতে ইউনিট টেস্ট নাইবা হাফ ইয়ারলি তেনেকুৱা এক্সামত যদি তোমালোকৰ যেনেকুৱা পারফরমেন্স আছে সেই পারফরমেন্সৰ ওপৰত নিৰ্ভৰ কৰি ফাইনেল ৰিজাল্টৰ মাৰ্কশিটত সেই সাবজেক্টৰ মাৰ্কখিনি সিহঁতে বহাই দিব অৰ্থাৎ থ্ৰু আউট দ্য ফার্স্ট ইয়ার তোমালোকৰ যিখিনি এক্সাম হৈছে ইউনিট টেস্ট নাইবা হাফ ইয়ারলি এক্সাম হৈছে সেইখিনি এক্সামৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ সেইখিনি এক্সামত তোমাৰ পারফরমেন্স কেনেকুৱা আছিল সেই পারফরমেন্সৰ ওপৰত ভিত্তি কৰি তোমালোকৰ মাৰ্কশিটত ফাইনেল মাৰ্কটো বহাই দিয়া হ'ব সো প্ৰবলেম তোমালোকৰ কাৰণে সলভ আৰু তোমালোকে এইটো বহুত এটা চিন্তা আছিল তোমাৰ কাৰণে আৰু ইয়াৰ বিষয়ে এতিয়া আৰু চিন্তা কৰিব লগে একো নাই তোমালোকে এতিয়া সেকেন্ড ইয়াৰৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন স্টাৰ্ট কৰি দিব পাৰা সো মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'খন শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু বান্ধৱৰ সৈতে সাবস্ক্ৰাইব কৰি ৰাখিবা বেলেগ নতুন আৰু ভিডিঅ'ৰ কাৰণে